নমস্কাৰ, আসসালামু আলাইকুম। আজি এখন নিৰ্বাচনী সভাত উপস্থিত থকা আপোনালোকৰ জনপ্ৰিয় বিধায়ক কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা দিগন্ত বৰ্মন ডাঙৰীয়া, উপস্থিত থকা বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপবাই ডাঙৰীয়া, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা ডাঙৰীয়া, মঞ্চত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক উদিত ভানু দাস ডাঙৰীয়া, শান্তনু বৰা ডাঙৰীয়া, মেঘনাথ চেত্ৰী ডাঙৰীয়া, উপস্থিত থকা অসম ৰাজ্যিক যুৱক কংগ্ৰেছৰ উপসভানেত্ৰী সাগৰিকা বৰা ডাঙৰীয়ানী, মঞ্চত উপস্থিত থকা ব্লক কংগ্ৰেছ সভাপতি মহোদয়, উপস্থিত থকা আমাৰ যোৱাবাৰ বিধানসভাৰ নিৰ্বাচনত আমাৰ দলীয় প্ৰাৰ্থী অজয় ফুকন ডাঙৰীয়া, উপস্থিত থকা NSY যুৱক কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল, য়াং ব্ৰিগেডৰ বিষয়ববীয়াসকল, পঞ্চায়তৰ প্ৰতিনিধিসকল, মঞ্চত উপস্থিত থকা বিৰোধী ঐক্য মঞ্চৰ নেতা শান্তনু শইকীয়া ডাঙৰীয়া, নবীন ডেকা ডাঙৰীয়া, ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ আই মাতৃসকল, বয়োজ্যেষ্ঠসকল, যুৱক বন্ধুসকল, সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, নিৰ্বাচনী বতৰ ইতিমধ্যে আপোনালোকক বহলাই কিবা ক'ব লাগে মই নাভাবো। মাননীয় বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া খুব সুন্দৰকৈ গোটেইখিনি কথা আপোনালোকক বুজালে। আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপবাই ডাঙৰীয়া গোটেইখিনি কথা আপোনালোকক বুজালে। মই মাত্ৰ আপোনালোকক অনুৰোধ জনাবলৈ আহিছো। কি অনুৰোধ কৰিবলৈ আহিছো? কি এইখন ফিল্ডত মই যোৱাবাৰ যেতিয়া আহিছিলো মাননীয় দিগন্ত বৰ্মন ডাঙৰীয়াৰ হৈ ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন বিচাৰিছিলো। সেইখন সভা পিছত আপোনালোকে দিগন্ত বৰ্মন ডাঙৰীয়াক ইমান মৰম দিলে, ইমান আশীৰ্বাদ দিলে যে এটা জটিল নিৰ্বাচনত দিগন্ত বৰ্মন ডাঙৰীয়া জয়লাভ কৰিলে আৰু বিধানসভাত আমাৰ বৰক্ষেত্ৰী সমষ্টি হৈ মাত মাতে। আজিও এটা বিশাল জনসভা আৰু আজিও মই কংগ্ৰেছ দলৰ হৈ আপোনালোকৰ আশীৰ্বাদৰ দুৱা বিচাৰিছো। কিন্তু আজিৰ তাৰিখত দিগন্ত বৰ্মন ডাঙৰীয়া হৈ মই আপোনালোকৰ আশীৰ্বাদ বিচৰা নাই। আজি আমাৰ যুৱক প্ৰাৰ্থী দীপবাই ডাঙৰীয়াৰ হৈ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো। আৰু মই আপোনালোকক অনুৰোধ জনাইছো যে যিমান মৰম, যিমান আশীৰ্বাদ আপোনালোকে দিগন্ত বৰ্মন ডাঙৰীয়াক দিলে, সেই সমান মৰম, সমান আশীৰ্বাদ এইবাৰ দীপবাই ডাঙৰীয়াক দিব লাগিব। ইয়াৰ আগত যিমানবোৰ নিৰ্বাচন হৈছে, লোকসভা নিৰ্বাচনে হওক, বিধানসভা নিৰ্বাচনে হওক, শ্ৰদ্ধেয় ৰাইজ, আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন বৰ্তমানৰ নিৰ্বাচন। ইয়াৰ আগতে আপোনালোকে কোনোবা এজন বিশেষ ব্যক্তিক ভাল পায়, তাৰ কাৰণে ভোট দিছে।